গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব, কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ, আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ, আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। অসমৰ প্ৰত্যেকজন মানুহে এতিয়া এটাই অপেক্ষা কৰি আছে যে বিৰোধী শক্তিবিলাক একলগ হওক আৰু আমি এই অত্যাচাৰী বিজেপিৰ চৰকাৰখনক বিদায় দিওঁ। এইটোৱে হ'ল অসমীয়া মানুহৰ এই সময়ৰ কামনা। মই 24 ঘণ্টা মানুহৰ মাজত ঘূৰি ফুৰোঁ, গাঁৱে ভূঞে বাগানে নগৰে চৰে চাপৰিৰে। মই 24 ঘণ্টা মোৰ গোটেই জীৱন মই 24 ঘণ্টীয়া ৰাজনৈতিক কৰ্মী হয়। মই যেতিয়া 24 ঘণ্টা ৰাজনৈতিকভাৱে কাম কৰি ঘূৰি থাকোঁ তেতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমৰ মানুহে প্ৰাৰ্থনা কৰি আছে যে এইবাৰ বিজেপিক বিদায় দিব লাগে। অসমৰ মানুহে এনেকুৱাকৈ প্ৰাৰ্থনা কৰি থকাৰ কাৰণেই এতিয়া বিজেপিয়ে উপায় নাইকিয়াকৈ কি কৰিছে, নিৰ্বাচনৰ আগত বিহাৰ মডেল এটা খাৰা কৰিব খুজিছে। বিহাৰ মডেলটো কি, যে বিহাৰত যেনেকৈ মহিলাসকলক 10,000 টকা দি ভোট আদায় কৰিছিলে, এইবাৰ অসমৰ মহিলাসকলকো আমাৰ 8,000 টকা দি ভোট আহৰণ কৰাৰ তেওঁলোকে এটা কৌশল অৱলম্বন কৰিছে। কিন্তু যিহেতু চৰকাৰখনৰ টকা নাই, সেইকাৰণে তেওঁলোকে পোনপটীয়াকৈ ডাইৰেক্টলি 10,000 টকা দি দিব পৰা নাই। অৰুণোদয় আঁচনিৰে 4 মাহ কাটি লৈ আৰু বিহুৰ নামত 3,000 টকা দি তেওঁলোকে আমাৰ মহিলাসকলক 8,000 টকা দিব খুজিছে। যদি বিজেপি চৰকাৰৰ বিজেপি দলৰ অৱস্থা ইমানেই ভাল, তেওঁলোক যদি আকৌ জিকেই, তেতিয়াহ'লে কেলে 8,000 টকা তেওঁলোকে দিলেহেঁতেন? এইটোৱে প্ৰমাণ কৰে নে নকৰে আপোনালোকে নিজে চাওক, যে এইটোৱে প্ৰমাণ কৰে নে নকৰে যে বিজেপিয়ে হাৰিব বুলি ভয় খাইছে। যিদিনাই আমি বিৰোধী দলবিলাক একলগ হৈ গ'লোঁ, কংগ্ৰেছ, ৰাইজৰ দল, বামপন্থী দলসমূহ, AJP, APICLC, আমি আটাইবিলাক দল যিদিনাই একলগ হৈ গ'লোঁ সেইদিনাই তেওঁলোকৰ টোপনি নাইকিয়া হৈছে। হিমন্ত বিশ্ব শৰ্মাই ৰাতাৰাতি 8,000 টকাৰ বিহাৰ মডেল এটা তৈয়াৰ কৰিছে। মই কিন্তু এটা কথা আপোনালোকক খাটাংকৈ কৈ দিওঁ, কালি নিউজ লাইফে মোৰ ওপৰত ভুৱাকৈ নিউজ এটা প্ৰচাৰ কৰিছে, ভুৱাকৈ, যে আমি অৰুণোদয় আঁচনিৰ বিৰোধিতা কৰোঁ, 8,000 টকাটো দিয়াটো আমি বেয়া পাইছোঁ, এনেকৈ ধৰণে এটা নিউজ প্ৰচাৰ কৰিছে। মই আপোনালোকক খাটাংকৈ কৈ দিওঁ যে অসম বিধানসভাতেই মই অসমৰ মুখ্যমন্ত্ৰীক কৈছিলোঁ যে অৰুণোদয় আঁচনিটো অকল 40% মহিলাক দিলে নহ'ব, অৰুণোদয় আঁচনিটো অসমৰ চাকৰি নথকা সকলো মহিলাকে দিয়া হওক, আৰু 65 বছৰৰ ওপৰৰ সকলো পুৰুষকে যাৰ চাকৰি নাই, যি পেঞ্চন নাপায়, সকলোকে দিয়া হওক, আৰু অসমৰ প্ৰত্যেকগৰাকী আপোনাৰ বিশেষভাৱে সক্ষম নাগৰিকক অৰুণোদয় আঁচনিটো দিয়া হওক, আৰু এই অৰুণোদয়টো 1250 টকাকৈ নহয়, চৰকাৰে আগতে ঘোষণা কৰাৰ নিচিনাকৈ 3,000 টকাকৈ দিয়া হওক। গতিকে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যদি ৰাইজৰ দলে এইবাৰ চৰকাৰলৈ আহে অসমত অৰুণোদয় আঁচনিটো কণ্টিনিউ কৰিব, কিন্তু অৰুণোদয় আঁচনিটোত এতিয়া আধা মহিলাইও নাপায়। মই সেইটো 100% মহিলাক দিম বুলি আপোনালোকক অৰুণোদয় আঁচনিৰ ধন দিম বুলি গেৰাণ্টি দিছোঁ, আৰু সেইটো 1250 টকা নহয় 3000কে সকলোকে দিম বুলি গেৰাণ্টি দিছোঁ। প্ৰত্যেকজন কৃষকক 65 বছৰৰ ওপৰ হ'লে সকলোকে সেই 3,000 টকাটো মাহেকত দিম বুলি আপোনালোকক গেৰাণ্টি দিছোঁ, আৰু লগতে যিসকল শাৰীৰিকভাৱে বিশেষ সক্ষম নাগৰিক আছে তেওঁলোককো দিম বুলি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছোঁ। এতিয়া আপোনালোকে দ্বিতীয় কথাটো চাওক, বিজেপিয়ে কিমান ভয় খাইছে এইবাৰ নিৰ্বাচনত হাৰিম বুলি। মই আপোনালোকক এটা বহুত ইম্পৰ্টেণ্ট আপোনালোকক খবৰ এটা দিওঁ। আপোনালোকে খবৰ ৰাখক, আপোনালোকে আচলতে খবৰ ৰাখিব লাগে। সংবাদ মহলে, সাংবাদিকসকলে খবৰ ৰাখিব লাগে
কিন্তু দুৰ্ভাগ্যজনকভাৱে সাংবাদিকসকলে এই খবৰটো এতিয়ালৈকে অসমৰ মানুহক দিব পৰা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দিছপুৰত এখন সভা হৈ সকলোবিলাক এম এল এ মানে তেওঁলোকৰ দলৰ এম এল এবিলাকক লগত লৈ এটা সিদ্ধান্ত লৈছে যে এইবাৰ নিৰ্বাচনৰ আগত এটা সমষ্টিৰ পৰা 10,000 ভোট যিবিলাকক বিজেপিক ভোট নিদিয়ে তেনেকুৱা মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিব লাগে, কাটি দিব লাগে। মই বুকু ঠাট থৈ কৈছোঁ, মই গেৰাণ্টি দি কৈছোঁ, এইটো মোৰ একেবাৰে তাত বহি থকা এম এল এৰ পৰা অহা মোৰ একদম অথেণ্টিক খবৰ যে হিমন্ত বিশ্ব শৰ্মাই সকলো এম এল একে পঠিয়াই দিছে, তেওঁলোকৰ শাসক পক্ষৰ এম এল এবিলাকক পঠিয়াই দিছে যে মই BLO বিলাকক নিৰ্দেশ দি দিছোঁ যে প্ৰত্যেকটো সমষ্টিৰ পৰা 10,000 ভোট যি বিজেপিক নিদিয়ে ভোট, খ্ৰীষ্টানৰ ভোট, মুছলিমৰ ভোট আৰু পৰম্পৰাগতভাৱে বিজেপিক নিদিয়া যিবিলাক ভোট সেই ভোটবিলাক ভোটাৰ তালিকাৰ পৰা নাইকিয়া কৰি দিবৰ কাৰণে নিৰ্দেশ দিছে। আপোনালোকে যিকোনো এজন BLO সোধক, যিকোনো এজন BLO সোধক, BLO বিলাকক চৰকাৰৰ পৰা অৰ্ডাৰ দিয়া হৈছে যে এটা সমষ্টিত যদি 10,000 ভোট কৰ্তন কৰিব নোৱাৰে তেতিয়াহ'লে BLOৰ ওপৰত একশ্যন হ'ব। এটা সমষ্টিত ভোট নাইকিয়া কৰি দিবৰ কাৰণে, ভোটটো আপোনালোকে সকলোৱে জানে যে এজন নাগৰিকৰ আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰ, সেই সংবিধান প্ৰদত্ত আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক অধিকাৰটো নাইকিয়া কৰি দিবৰ কাৰণে এটা সমষ্টিৰ 10,000 মানুহৰ পৰা ভোটৰ অধিকাৰ কৰ্তন কৰি দিবৰ কাৰণে নিৰ্দেশ দিছে।